অস্থির নহবা দাদা, অচিরে জননী বহম সন্মান। অহংকারী স্বার্থপর দেব পুরন্দরে রচিছে আপন হাতে মরণের বেদী। নগ্নর যজ্ঞরাজ্য অতক পতল এক নিমিষতে ধ্বংস করে স্বর্গমৈত্য বিকল বিশ্ব সৃষ্টিময় এলেন পাতনি। আমি ঢকুৱাখানা শিক্ষা খণ্ডৰ অধীনত 702 নম্বৰ কথালগুৰি প্ৰাথমিক বিদ্যালয়ে এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। আমাৰ বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক দিশত যাতে ছাত্ৰ ছাত্ৰীসকলক কিছু আগবঢ়াই নিব পাৰোঁ, সেই হেতু আমি সময়ে সময়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আছোঁ। এইবাৰ আমি এই বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক লৈ আমি মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰাৰ বাবে আগবাঢ়িছিলোঁ আৰু সেই ক্ষেত্ৰত আমাক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃ গোট, লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰী তথা এই অঞ্চলৰ সকলো ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়ালে। ঢকুৱাখানা কেন্দ্ৰীয় কৃষি দলৰ শিল্পীসকলে আহি আমাক ইয়াত ছাত্ৰ ছাত্ৰীসকলক আজি প্ৰায় 15 দিনমান সময় তেওঁলোকে বিদ্যালয়ৰ ছুটিৰ পাছত 2 বজাৰ পৰা 5 বজালৈকে দৈনিক 3 ঘণ্টাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিলে আৰু তাৰ ফলশ্ৰুতিতে আজি এই বৰাহৰ পৃথিৱী উদ্ধাৰ নাটভাগি আজি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰচেষ্টাই অনাগত দিনত এই অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকলৰ এই সমাজখনক আগবঢ়াই নিবৰ বাবে যথেষ্ট সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহেৰে এই ভাওনাভাগি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। তেওঁলোকে যথেষ্ট উৎসাহেৰে আজি এই 15 দিন এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিলে আৰু আজি তেখেতলোকে এই ভাওনাভাগি প্ৰদৰ্শন কৰিছে। লগতে এই অঞ্চলৰ যথেষ্ট ৰাইজ আজি ইয়াত উপস্থিত হৈছে। আপোনালোকে দেখিছেই প্ৰায় 4-5 হাজাৰ লোকে এই ভাওনাখন দৰ্শন কৰিছে। আমি সকলোলৈকে বহুত আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ।